নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে স্পষ্ট হ'ব কোনে চৰকাৰ গঠন কৰিব এনডিএ মিত্ৰজোঁট নে বিৰোধী ঐক্য স্পষ্ট হৈ পৰিব সকলো কাইলৈ পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব প্ৰতিটো মুহূৰ্তৰ কাৰণে সাজু হৈ আছে সকলো শাসক বিৰোধী সকলো সাজু হৈ আছে বিজয় উল্লেখৰ কাৰণে সকলো সাজু হৈছে বিশেষকৈ উজনি অসমৰ কেইবাটাও সমষ্টিত কিন্তু সকলোৰে চকু নিবদ্ধ হৈ থাকিব যোৰহাট সমষ্টি শিৱসাগৰ সমষ্টি তাৰ সমান্তৰালকৈ খুৱাং সমষ্টি সকলোৰে চকু নিবদ্ধ হৈ থাকিব গতিকে লক্ষণীয় হ'ব আপোনাৰ মতামত কি কোনে এইবাৰ চৰকাৰ গঠন কৰিব ২৬ত কোনে চৰকাৰ গঠন কৰিব আপোনাৰ মতামত কমেন্ট যোগে জনাওক আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আৰম্ভ হ'ব ভোট গণনা অসম বিধানসভাৰ ভোট গণনা আৰম্ভ হ'ব পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা ৮ বজাৰ পৰা পোষ্টেল বেলেটৰ ভোট গণনা আৰম্ভ হ'ব আৰু সকলো জল্পনা কল্পনাৰ অন্ত পৰিব কাইলৈ কোনে গঠন কৰিব চৰকাৰ সকলোৰে মনত প্ৰশ্ন আছে ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে কাইলৈ ভোট গণনা কাৰ হাতলৈ যাব দিছপুৰৰ বাঘজৰী ৫ বছৰৰ কাৰণে অসমৰ শাসনভাৰ কোনে ল'ব তাৰ সমান্তৰালকৈ যোৰহাট শিৱসাগৰ খুৱাং এই তিনিওটা সমষ্টিৰ ফলাফল কি হ'ব তাক লৈ কিন্তু সকলোৰে মাজত উৎকণ্ঠা আছে ১২ ঘণ্টাত অন্ত পৰিব সকলো হিচাপ নিকাচ কেৱল মাত্ৰ আজিৰ ৰাতিটো আছে কাইলৈ পুৱাৰে পৰা আৰম্ভ হ'ব ভোট গণনা বিজয় উল্লাসৰ বাবে সাজু হৈছে কংগ্ৰেছ বিজেপি ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰি বাজপেয়ী ভৱনত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি বাজপেয়ী ভৱনৰ ইতিমধ্যে সাজু হৈছে বিজেপি তাৰ সমান্তৰালকৈ ৰাজীৱ ভৱনকো সজাই পৰাই তোলা হৈছে গতিকে সকলো আশাবাদী চৰকাৰ গঠন কৰিবলৈ কিন্তু স্পষ্ট হৈ পৰিব কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব নে পৰৱৰ্তী মুখ্যমন্ত্ৰী নে অসমে লাভ কৰিব এগৰাকী নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেইগৰাকী কাইলৈ বিয়লি ২ পৰা ৩ বজাৰ ভিতৰত স্পষ্ট হৈ পৰিব আনহাতে বিৰোধী ঐক্যৰ ফালৰ পৰা কোৱা হৈছে যে আমি এই চৰকাৰ গঠন কৰিম গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী ইয়া লক্ষণীয় হ'ব যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা গৌৰৱ গগৈ জয়লাভ কৰে নে নকৰে সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু অধিকাংশ এক্সিট পোলে এনডিএ মিত্ৰজোঁটক বেছিকৈ আসন দিছে ৮০ৰ পৰা ১০০খনকৈ আসন দিছে আনহাতে কিন্তু যোৰহাট বিধানসভা সমষ্টিত কিন্তু তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা যাব এক্সিট পোলৰ মতে 50-50 চান্স আছে হিতেন্দ্ৰনাথ গোস্বামী তাৰ বিপৰীতে গৌৰৱ গগৈ দুয়োগৰাকীৰ মাজত হাই ভল্টেজ যুঁজ হ'ব কিন্তু যদি আমি সমীক্ষা চাওঁ তেন্তে কিন্তু গৌৰৱ গগৈয়ে হয়তো জয়লাভ কৰিব পাৰে কিন্তু অধিকাংশ এক্সিট পোলে কৈছে চৰকাৰ বিজেপিৰ হ'ব বা চৰকাৰ এনডিএ মিত্ৰজোঁটৰে হ'ব কিন্তু যোৰহাট সমষ্টি হয়তো গৌৰৱ গগৈ বা কংগ্ৰেছৰ হাতলৈ যাব পাৰে আনহাতে শিৱসাগৰ সমষ্টি কিন্তু ৰাইজৰ দলৰ হাতলৈ যাব পাৰে খুৱাং সমষ্টি অসম জাতীয় পৰিষদৰ হাতলৈ যাব পাৰে অৰ্থাৎ তিনি গগৈয়ে এইবাৰ হয়তো নিৰ্বাচনত জয় লাভ কৰিব পাৰে আনহাতে এনডিএ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এনডিএ মিত্ৰজোঁটে এইবাৰ চৰকাৰ গঠন কৰিব বাজপেয়ী ভৱনৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে কাইলৈ দিনটোলৈ অপেক্ষা কাইলৈ ১ বজাৰ পিছতে স্পষ্ট হৈ পৰিব কোনে চৰকাৰ গঠন কৰিব গতিকে আপোনাৰ মতামত আগবঢ়াওক কোনে চৰকাৰ গঠন কৰিব কিন্তু আটাইতকৈ আকৰ্ষণীয় সমষ্টি কেইটা হৈছে উজনি অসমৰ যোৰহাট সমষ্টি শিৱসাগৰ সমষ্টি তিয়ক সমষ্টি মৰিয়নি সমষ্টি খুৱাং সমষ্টি এইকেইটা সমষ্টি কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আনহাতে দিছপুৰ সমষ্টি আছে মধ্য গুৱাহাটী সমষ্টিও আছে কুংকি চৌধুৰী এগৰাকী নৱপ্ৰজন্মৰ প্ৰাৰ্থী বা যুৱ প্ৰজন্মৰ প্ৰাৰ্থী তেওঁ গতিকে কুংকি চৌধুৰীক লৈও কিন্তু আশা কৰিছে বহুতে দেখিবলৈ পাইছিলোঁ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কুংকি চৌধুৰীয়ে ব্যাপক জনপ্ৰিয়
বিজেপিয়ে লাভ কৰিছিলে কিন্তু লক্ষণীয় হ'ব সমষ্টিবাসীয়ে কুংকি চৌধুৰীক ভোট দিছে নে নাই নে বিজয় গুপ্তাৰ ফালে তেওঁলোক ধাৱমান হৈছে সেয়াও লক্ষণীয় হৈ পৰিব আনহাতে দিছপুৰ সমষ্টি আছে ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা গৈছে ত্ৰিকোণীয়া যুঁজ অৰ্থাৎ মীৰা বৰঠাকুৰ আনহাতে সাংসদ পদ ত্যাগ কৰা প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ পৰা আনহাতে বিজেপিৰ পৰা টিকট লাভ নকৰি নিৰ্দলীয়কৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা জয়ন্ত কুমাৰ দাস আছে দিছপুৰ সমষ্টিত লক্ষণীয় হ'ব মীৰা বৰঠাকুৰকো বহুতে আশা কৰিছে কিন্তু কাইলৈ সেয়া জল পটকৈ ওলাই পৰিব তাৰ সমান্তৰালকৈ মৰিয়নি সমষ্টিও আছে মৰিয়নি সমষ্টি ৰূপজ্যোতি কুৰ্মী বনাম জ্ঞানশ্ৰী বৰা দেখিবলৈ পোৱা গৈছিলে মৰিয়নি সমষ্টিৰ যিসমূহ অসুবিধা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলো সমস্যাৰ ইছ্যু লৈ তেওঁলোক আৰু আগবাঢ়িছিলে বা ৰাইজৰ আগবাঢ়িছিলে এতিয়া লক্ষণীয় হ'ব ৰূপজ্যোতি কুৰ্মীৰ হাততেই মৰিয়নি সমষ্টি গতাব নে নগতাই মৰিয়নিবাসীয়ে বা মৰিয়নি সমষ্টিবাসীয়ে সেয়া কাইলৈ স্পষ্ট হৈ পৰিব তাৰ সমান্তৰালকৈ যোৰহাট সমষ্টি আটাইতকৈ আকৰ্ষণীয় সমষ্টি যোৰহাট সমষ্টি গৌৰৱ গগৈ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ এইবাৰ বিধানসভাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বা প্ৰাৰ্থিত্ব আগবঢ়াইছে গতিকে গৌৰৱ গগৈয়ে হয়তো এইবাৰ হয়তো জয়লাভ কৰিব পাৰে কিয়নো অধিকাংশ পলৰ মতে 50-50 প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশংকা কৰা হৈছে লক্ষণীয় হ'ব আশা কৰা হৈছে যে হয়তো বিজেপি জয়লাভ কৰিব পাৰে কিন্তু গৌৰৱ গগৈও কিন্তু পিছ পৰি নাথাকে 50-50 কণ্টেষ্ট হ'ব গৌৰৱ গগৈয়ে হয়তো জয়লাভ কৰিব পাৰে গৌৰৱ গগৈ আশাবাদী দেখিবলৈ পোৱা গৈছিলে যোৰহাট লোকসভাৰ সময়ত বা যেতিয়া লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ব্যাপক ভোটত বা বিপুল ভোটত জয়লাভ কৰিছিলে কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনত কি ফলাফল হ'ব গৌৰৱ গগৈক লৈ সকলোৱে আশা কৰিছে বিশেষকৈ বিৰোধী ঐক্যৰ ফালৰ পৰা আশা কৰা হৈছে যে যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে জয়লাভ কৰিব যদি গৌৰৱ গগৈ জয়লাভ কৰে তেন্তে কিমান ভোটত জয়লাভ কৰিব নে নকৰে সেয়া কাইলৈ স্পষ্ট হৈ পৰিব গতিকে আপোনাৰ মতামত আগবঢ়াওক যোৰহাট বিধানসভা সমষ্টিত কোনে জয়লাভ কৰিব যোৰহাট বিধানসভা সমষ্টিত কোনে জয়লাভ কৰিব আনহাতে শিৱসাগৰ সমষ্টি আছে শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈ আৰু কুশল দুৱৰীৰ মাজত ব্যাপক প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে কৈছিলে যে মই বা তেওঁৱে শিৱসাগৰ সমষ্টিৰ বিধায়ক হ'ব কিন্তু লক্ষণীয় হ'ব কিন্তু বিজেপিয়ে শিৱসাগৰ সমষ্টি সহজভাৱে এৰি দিব বিচৰা নাই যাৰ কাৰণে কুশল দুৱৰীক প্ৰাৰ্থিত্ব আগবঢ়াইছিল বা টিকট প্ৰদান কৰিছিল গতিকে এতিয়া স্পষ্ট হৈ পৰিব কাইলৈ অপেক্ষা কাইলৈ দিনটোত স্পষ্ট হৈ পৰিব কোনে চৰকাৰ গঠন কৰিব বিৰোধীয়ে কৈছে 1 বজাৰ পিছতেই আমি চৰকাৰ গঠন কৰিম মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ সেয়া লক্ষণীয় হ'ব কিন্তু বিজেপিৰ ফালৰ পৰা বা এনডিএৰ ফালৰ পৰা কোৱা হৈছে যে আমি 80ৰ পৰা 100খন আসন লাভ কৰিম আৰু বিজেপি বা এনডিএ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব বা দিছপুৰৰ গাদী তেওঁলোকেই দখল কৰিব এতিয়া উৎকণ্ঠাৰ মাজত ৰাজ্যবাসী কিন্তু বিশেষকৈ যোৰহাট সমষ্টিৰ মাজত বা যোৰহাট সমষ্টিক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বিশেষকৈ উজনি অসমৰ জনতা যোৰহাট সমষ্টিৰ দৃষ্টি নিবদ্ধ ৰাখিছে গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামীৰ মাজত এখন তুমুল প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা যাব 50-50 প্ৰতিদ্বন্দ্বিতা হ'ব বুলি স্পষ্ট হৈ পৰিছে আৰু হয়তো গৌৰৱ গগৈয়ে জয়লাভ কৰিব পাৰে যদি জয়লাভ কৰে তেন্তে কিন্তু বিৰোধী ঐক্যৰ কাৰণে এয়া আটাইতকৈ ভাল খবৰ আনহাতে এনডিএ মিত্ৰজোঁটৰ কাৰণে কিন্তু ব্যাপক আঘাত বুলি ক'ব লাগিব কিন্তু এতিয়াও স্পষ্টকৈ ক'ব নোৱাৰি কাইলৈ 8 বজাৰ পৰা স্পষ্ট হৈ পৰিব কিমান ভোট লাভ কৰে কোনে একক সংখ্যাগৰিষ্ঠ লাভ কৰে কোনে কিমান ভোটত জয়লাভ কৰে সেয়া স্পষ্ট হৈ পৰিব গতিকে কমেণ্ট কৰক কমেণ্ট সেকশন খুলি দিয়া হৈছে আসিফ আহমেদে কংগ্ৰেছ চৰকাৰ হ'ব বুলি কৈছে একাংশ লোকৰ মতে কংগ্ৰেছ চৰকাৰ হ'ব
নামনি অসমৰ কিন্তু সংখ্যালঘু সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিব সেয়া স্পষ্ট বুলি ক'ব পাৰি। তাৰপিছতে কিন্তু এতিয়াও প্ৰশ্নবোধক চিন আছে, পাবনে নাপায়, কিয়নো উচ্ছেদৰ সময়ত বহু সংখ্যালঘু ৰাইজে কংগ্ৰেছক বেয়া পাইছিলে। কিন্তু এতিয়া বৰ্তমান সময়ত বিশেষকৈ উজনি অসমত সকলোৰে চকু নিবদ্ধ হৈ আছে, কিয়নো উজনি অসমৰ যোৰহাট সমষ্টি, শিৱসাগৰ সমষ্টি, মৰিয়নি সমষ্টি, তিতাবৰ সমষ্টি, এই কেইবাটাও সমষ্টি আছে। বিশেষকৈ তিতাবৰ সমষ্টিও কিন্তু এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব, কিয়নো কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত তিতাবৰ সমষ্টি দেখিবলৈ পোৱা গৈছিলে ব্যাপক উলট পালট। কংগ্ৰেছে প্ৰাণ কৰ্মীক টিকট দিয়াৰ পিছতেই কংগ্ৰেছৰ যিগৰাকী বিধায়ক আছিলে ভাস্কৰ বৰুৱা, তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছিলে আৰু তাৰ পিছতে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে। আৰু আনহাতে বিজেপিৰ ফালৰ পৰা ধীৰাজ গোৱালাক দিয়া হৈছে। গতিকে তিতাবৰত কংগ্ৰেছৰ দুৰ্গ থাকিব নে খহিব সেয়াও লক্ষণীয় হৈ পৰিছে। কিন্তু তিতাবৰবাসী বা অধিকাংশ লোকৰ মতে তিতাবৰত এইবাৰ কংগ্ৰেছৰেই বিধায়ক হ'ব বুলি কোৱা হৈছে। কিন্তু সেয়াও লক্ষণীয় হৈ পৰিব, কোনে চৰকাৰ গঠন কৰে নকৰে, বিশেষকৈ সমষ্টি আকৰ্ষণীয় হৈ পৰিছে। নামনি অসমৰ প্ৰায়সমূহ সমষ্টি আছে, নামনি অসমৰ সমষ্টিসমূহক লৈ কি আশা কৰা হৈছে সেয়াও লক্ষণীয় হৈ পৰিব। কিন্তু বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী, দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আনহাতে বিৰোধী ঐক্যৰ ফালৰ পৰা কোৱা হৈছে যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই বিৰোধী ঐক্যই অসমত চৰকাৰ গঠন কৰিব। কাইলৈ পুৱাৰে পৰা ব্যাপক প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা যাব। যোৰহাট সমষ্টিত সকলোৰে চকু নিবদ্ধ হৈ থাকিব। যোৰহাট সমষ্টিক লৈ সকলোৰে আশা আছে, কি হ'ব কি নহ'ব। কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ, বহুতে কমেণ্ট কৰিছে, আপোনালোকৰ কমেণ্ট পঢ়াৰ চেষ্টা কৰিছোঁ। মতামত আগবঢ়াওক, কিয়নো আপোনালোকে মতামত আগবঢ়াওক আৰু আপোনালোকৰ মতামত আমি জানিব পাৰিম, জনতাই জানিব পাৰিব। অতুল দেউৰীয়ে জোনাইত বিজেপি জিকিব বুলি উল্লেখ কৰিছে। বদৰুল ইছলামে বিজেপিয়ে 100+ পাব বুলি উল্লেখ কৰিছে। লালমিয়াহে কংগ্ৰেছ চৰকাৰ হ'ব, তেওঁৰ মতে কংগ্ৰেছে এইবাৰ চৰকাৰ গঠন কৰিব। তহিজ উদ্দিনে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰিছে। এনেকৈ সকলোৱে নিজৰ মতামত আগবঢ়াইছে। গতিকে আপুনিও আপোনাৰ মতামত আগবঢ়াওক, কোনে এইবাৰ চৰকাৰ গঠন কৰিব, 26ত কাৰ চৰকাৰ হ'ব, NDA মিত্ৰজোঁট নে বিৰোধী ঐক্য, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, এই তিনি গগৈয়ে হয়তো এইবাৰ অসমৰ ৰাজনৈতিক সমীকৰণৰ ক্ষেত্ৰখনত উলট পালট কৰিব পাৰে। তিনি গগৈয়ে জয়লাভ যদি কৰে তেন্তে দেখিবলৈ পোৱা যাব ব্যাপক খেলিমেলি। গতিকে মাত্ৰ কাইলৈ দিনটো, কাইলৈ স্পষ্ট হৈ পৰিব। 12 ঘণ্টা আছে, 12 ঘণ্টাৰ ভিতৰতে স্পষ্ট হৈ পৰিব কোনে অসমত চৰকাৰ গঠন কৰিব।